শ্ৰোতাসকল, মোক কোনোবাই সুধি আছিল যে কম্পিউটাৰ মানেনো কি, মানে হোৱাট ইজ কম্পিউটাৰ। কম্পিউটাৰ মানে বুলি কোৱাৰ লগে লগে আমি কি বুলি কথাটো এটা ক'ম। এতিয়া কম্পিউটাৰ মানে বুলি কোৱাৰ লগে লগে আমি এনে এটা কথা আমাৰ মনৰ মাজত ধাৰণা ল'ব লাগিব। কম্পিউটাৰ হ'ল এটা প্ৰগ্ৰেম কৰিব পৰা বৈদ্যুতিক যন্ত্ৰ, আৰু যিটো যন্ত্ৰই নিজে একো কৰিব নোৱাৰে। এতিয়া এই কথাখিনি ইংৰাজীত কথা যদি আমি ক'ব যাওঁ তেনেধৰণে আমি এনেধৰণে ক'ব পাৰোঁ, কম্পিউটাৰ ইজ এ প্ৰগ্ৰেমেবল ইলেক্ট্ৰনিকেল ডিভাইচ হুইচ নেভাৰ ডু এনিথিং ইটছেল্ফ। এতিয়া এই কথাখিনি আমি যদি চাওঁ তেতিয়াহ'লে মানে কম্পিউটাৰ ডেফিনেশ্যন বুলি বা হোৱাট ইজ কম্পিউটাৰ বুলি ক'লে আমি এই যে অক্সফৰ্ড ডিকশ্যনাৰীত ইয়াত এনেধৰণে লিখা আছে যেন অট'মেটিক ইলেক্ট্ৰনিক apparatus for making calculations or controlling operations that are expressible in numerical or logical terms। অৰ্থাৎ অক্সফৰ্ড ডিকশ্যনাৰীত এই ধৰণে কম্পিউটাৰ বুলি কোৱাৰ লগে লগে শব্দটো লিখা আছে। যিয়ে নহওক কম্পিউটাৰ বুলি ক'লে আমি সেইটো কথাও আমি ক'ব পাৰোঁ। এটা এনেই আমি যদি কওঁ যে হোৱাট ইজ কম্পিউটাৰ, কম্পিউটাৰ বুলি ক'ব গ'লে মই অলপ আগতে কোৱাৰ দৰে কম্পিউটাৰ ইজ এ প্ৰগ্ৰেমেবল ইলেক্ট্ৰনিকেল ডিভাইচ হুইচ নেভাৰ ডু এনিথিং ইটছেল্ফ। অৰ্থাৎ কম্পিউটাৰ বুলি কোৱাৰ লগে লগে আমি এইখিনি কথা আমাৰ মাজত ল'ব লাগিব। অৰ্থাৎ কম্পিউটাৰ ইজ এ প্ৰগ্ৰেমেবল ইলেক্ট্ৰনিকেল ডিভাইচ হুইচ নেভাৰ ডু এনিথিং ইটছেল্ফ, বা কম্পিউটাৰ কেন নট পাৰফৰ্ম এনিথিং ইটছেল্ফ, চ' কম্পিউটাৰ নেভাৰ ডু এনিথিং ইটছেল্ফ। এই ধৰণৰ কথাটো, এইখিনি হ'ল আমাৰ হোৱাট ইজ কম্পিউটাৰ বুলি ক'লে আমি এই ধৰণৰ কথা মনৰ মাজত আনিব লাগিব। এতিয়া আহিল কম্পিউটাৰৰ প্ৰথম ক'ত আৰম্ভ হৈছিল, কি হৈছিল। কম্পিউটাৰ ক'ত আৰম্ভ হৈছিল, কি হৈছিল সেইবিলাক কথা আমি যদি জানিব যাওঁ আমি 1642 ইয়াৰ্ছতে ইয়াৰ বিষয়ে কিছু আলোচনা হৈ গৈছিল। কিন্তু যিয়ে নহওক আমি বৰ্তমানৰ আমাৰ কম্পিউটাৰটোৰ হ'ল মেইন মানুহজন বুলি ক'লে আমি এইটো ক'ব লাগিব চাৰ্লেছ বেবেজৰ পিছত বৰ্তমান আমি যিটো কম্পিউটাৰ ব্যৱহাৰ কৰি আছোঁ, মানে যিটো কম্পিউটাৰ আমি ইউজ কৰি আহিছোঁ সেইটো আমাৰ জন ভন নিউমেন নামৰ এজন আমাৰ কম্পিউটাৰ বিশেষজ্ঞ, তেখেতে এই ধাৰণাটো প্ৰথম আনিছিল যে জন ভন নিউমেনে তেওঁৰ যিটো আৰ্কিটেকচাৰ, যিটো তাৰমানে তেওঁ ভাবা কথা মতে এই ধৰণৰ কথাইদি প্ৰথম জন ভন নিউমেনৰ আৱিষ্কাৰৰ জৰিয়তে বৰ্তমানলৈকে সেই কম্পিউটাৰবিলাক চলি আছে। অৰ্থাৎ আমি বা তুমি ব্যৱহাৰ কৰা কম্পিউটাৰটো হ'ব জন ভন নিউমেনৰ আৰ্কিটেকচাৰৰ জৰিয়তে বনোৱা কম্পিউটাৰ। এতিয়া যি নহয় কম্পিউটাৰৰ হিষ্ট্ৰী বুলি ক'লে আমি প্ৰথম আমি জেনেৰেশ্যন জানিব লাগিব, ফাৰ্ষ্ট জেনেৰেশ্যন, ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন। এতিয়া ফাৰ্ষ্ট জেনেৰেশ্যনত কি আছে বুলি ক'লে আমি এনেহেন কথা ধৰি ল'ব পাৰোঁ যে আমি প্ৰথম অৱস্থাত যিটো জেনেৰেশ্যন কম্পিউটাৰত আমি ভেকুৱাম টিভি ইউজ কৰা হৈছিল, দ্বিতীয় জেনেৰেশ্যনত আমাৰ ট্ৰেনজিষ্টাৰ ব্যৱহাৰ কৰা হৈছিল, তৃতীয় জেনেৰেশ্যনত আমাৰ ব্যৱহাৰ কৰা হৈছিল IC, চতুৰ্থ জেনেৰেশ্যনত আমাৰ VLSI, ফ'ৰ্থ জেনেৰেশ্যন, ফিফ্থ জেনেৰেশ্যন আমাৰ বৰ্তমানৰ কম্পিউটাৰটোৰ জেনেৰেশ্যন। এইখিনি RISC আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ল ফিফ্থ জেনেৰেশ্যনৰ কেৰেক্টাৰিষ্টিক। এতিয়া আমি যদি ক'ব যাওঁ এইখিনি কথা কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ, কম্পিউটাৰৰ বৈশিষ্ট্য কি। কম্পিউটাৰৰ বৈশিষ্ট্য বুলি ক'লে আমি আমাৰ মাজত বহু কথাই থাকিব, তাৰ মাজত আমি প্ৰথম কথাটো আহিব লাগিব আমি স্পীড। কম্পিউটাৰে দ্ৰুতভাৱে কাম কৰে। তাৰপিছত আছে একুৰেচি, কম্পিউটাৰে আমাক কি হয়, তোমালোকে এইবিলাক কথা অলপ চাই ল'লে হ'ব। মানে আমি যেনেকৈ স্পীডত কাম কৰোঁ কম্পিউটাৰেও স্পীডত কাম, আমাতকৈ আৰু কম্পিউটাৰে বেছি স্পীডত কৰে। একুৰেচি, আমাৰ ভুল হয় যদিও কম্পিউটাৰৰ কিন্তু ভুল নহয়। এতিয়া মেমৰি, কম্পিউটাৰৰ কি আছে, মেমৰি আছে। আমি যেনেকৈ আমাৰ কথাবিলাক আমি ব্ৰেইনত মানে আমি জমা কৰি নাৰাখোঁ, কিন্তু কথা হৈছে কি আমি জমা কৰিবৰ কাৰণে আমি ইচ্ছাকৃতভাৱে জমা কৰিব নোৱাৰোঁ।
আমি নিজে বুজি ফেলেহে আমি ষ্ট'ৰ কৰোঁ আৰু মেচিনৰ ক্ষেত্ৰতকৈ আমি মানে হেঁচি ঠেলি বা ফ'ৰ্চ কৰি আমি জমা কৰি থৈ দিব পাৰোঁ এইটোৱে হ'ল অলপ আমাৰ ডিফাৰেঞ্চ এতিয়া মেমৰি আছে ভাৰ্চেটাইল তাৰ পাছত বাইনাৰী ডিজিট এই হ'ল কম্পিউটাৰৰ আমাৰ কেৰেক্টাৰাইটিছ হ'ল ইচ্ছা কিছুমানে যদি ভাবা যে মোৰ প্ৰয়োজন আছে এইখিনি কথা তোমালোকে এই স্ক্ৰীনশ্বট মাৰিও কেতিয়াবা চাব পাৰিবা হ'ল এতিয়া হ'ল ক্লাছিফিকেশ্যন অফ কম্পিউটাৰবিলাক আমি কেনেধৰণে ভাগ কৰি লৈছোঁ অৰ্থাৎ কম্পিউটাৰ ভাগ কৰিবলৈ হ'লে আমি বহু ধৰণে মানে ভবা চিন্তা কৰা হৈছে অৰ্থাৎ কম্পিউটাৰটো এটা হ'ল মেচিন এই মেচিনটোক আমি ভাগ ভাগ কৰা হৈছে কি কথাৰ ওপৰত ভাগ কৰা হৈছে প্ৰথম কথাটো হ'ল সাইজ এণ্ড স্পীড অপাৰেশ্যন এই দুটা কথাৰ ওপৰত প্ৰথমতে ভাগ কৰি লোৱা হৈছে তাৰপিছত আহিছে আমাৰ এপ্লিকেশ্যন অফ এণ্ড পাৰপছ আমি কি ক'ত কামবিলাক ব্যৱহাৰ কৰি আছোঁ এতিয়া প্ৰিন্সিপল অফ অপাৰেশ্যন বুলি ক'লে এনালগ ডিজিটেল হাইব্ৰিড এইবিলাক হ'ল আমাৰ প্ৰিন্সিপল অফ অপাৰেশ্যন সাইজ এণ্ড স্পীড মাইক্ৰ' মিনি মেইন ফ্ৰেম ছুপাৰ কম্পিউটাৰ এইবিলাক হ'ল আমাৰ কিহৰ সাইজ এণ্ড স্পীডৰ ওপৰত ভিত্তি কৰি বনোৱা কম্পিউটাৰৰ ভাগ হ'ল তোমালোকে এই গোটেইখিনি কথা এনেধৰণে স্ক্ৰীনশ্বট এটা মাৰি থৈ দিব পৰা তাৰপিছত আহিল এনালগ ডিজিটেল হাইব্ৰিড কম্পিউটাৰ কাক বুলি কোৱা হয় বেছড অন এইটো এনালগ কম্পিউটাৰ বা ডিজিটেল কম্পিউটাৰ বা হাইব্ৰিড কম্পিউটাৰ আমি কোনটো কথাৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে প্ৰিন্সিপল অফ অপাৰেশ্যন মানে অপাৰেশ্যনৰ ওপৰত ভিত্তি কৰি আমি এই কম্পিউটাৰবিলাক ভাগ কৰা হ'ল এনালগ কম্পিউটাৰ কাক বুলি কোৱা হ'ম মানে এনালগ কম্পিউটাৰবিলাক হ'ল এক ধৰণৰ কম্পিউটাৰ যিটো কম্পিউটাৰে signal as input which accept এই কথাখিনি তোমালোকে মনত কৰিব লাগিব accept signals as input to the computer হেতুক আমি কি বুলি কম এনালগ কম্পিউটাৰ বুলি কম হৈছে এটা এনালগ কম্পিউটাৰ বলৰ উদাহৰণ যদি দিব বিচাৰো আমি দিব লাগিব এনালগ কম্পিউটাৰে কি কৰে আমাৰ যেটো ৰিজাল্ট অৰ্থাৎ 2+3 আমি কম্পিউটাৰ যদি ৰিজাল্ট যোগ কৰো আমি কি পাম 5 পাম কিন্তু এনালগ কম্পিউটাৰে আমাক কি বলে 2 আৰু 5 যোগ কৰিলে আমি যেটো মানে ৰিজাল্ট পাম সেইডাল গ্ৰাফ আকাৰত আমাক বুজাই দিব 2 এটা গ্ৰাফ 3 এটা গ্ৰাফ 2 আৰু 3 যোগ হৈ আমি 5 পাম 5 ডাল এডাল গ্ৰাফেৰে আমাক উত্তৰটো দি দিব অৰ্থাৎ এই ধৰণৰ এক্সাম্পল বিলাক হ'ল স্পিডোমিটাৰ থাৰ্মোমিটাৰ এই ধৰণৰ মানে কম্পিউটাৰ যুক্ত থাৰ্মোমিটাৰটোক আমি কি বুলি কম এনালগ কম্পিউটাৰ আমি সহজ ভাষাত আমি ব্যৱহাৰ কৰা যেটো থাৰ্মোমিটাৰ আছে আমাৰ আমি যেটো জ্বৰ উঠতে বা ফিভাৰৰ কাৰণে আমি ইউজ কৰো দ্যাট ইজ আৱাৰ নৰ্মেল থাৰ্মোমিটাৰ আৰু সেই থাৰ্মোমিটাৰটো যদি used with a computer সেইটো আমি ইউজ কৰিব নোৱাৰো কিন্তু সেই ধৰণৰ কামখিনি কৰাৰ কাৰণে যেটো মানে থাৰ্মোমিটাৰ ইউজ কৰিম সেইটো কোৱা হ'ব এনালগ কম্পিউটাৰ হৈছে তাৰপিছত হাইব্ৰিড কম্পিউটাৰ কাক বুলি কোৱা হয় হাইব্ৰিড কম্পিউটাৰ হ'ল এক ধৰণৰ কম্পিউটাৰ যিবিলাক যেটো কম্পিউটাৰে আমি এটা মানে কি এই ডিজিটেল কম্পিউটাৰ ডিজিট আৰু সিগন্যাল যেটো কম্পিউটাৰে বথ একসেপ্ট দ্যাট ইজ কল্ড হাইব্ৰিড কম্পিউটাৰ অৰ্থাৎ হাইব্ৰিড বুলি ক'লে আমি আইসিউত থকা কম্পিউটাৰ বিলাকক হাইব্ৰিড কম্পিউটাৰ বুলি কোৱা হয় তোমালোকে এইখিনি কথা অলপ চাই লোৱা হৈছে তাৰ পাছত আহিল ডিজিটেল কম্পিউটাৰ কাক কোৱা হয় দি কম্পিউটাৰ হুইচ একসেপ্ট ডিজিট অৰ লেটাৰ্স ইজ কল্ড ডিজিটেল কম্পিউটাৰ অৰ্থাৎ আমি ব্যৱহাৰ কৰা কম্পিউটাৰ বিলাক হ'ল ডিজিটেল কম্পিউটাৰ হ'ল আমি ব্যৱহাৰ কৰা কম্পিউটাৰ বিলাক কি বুলি ক'লো ডিজিটেল কম্পিউটাৰ অৰ্থাৎ আমাৰ ঘৰৰ কম্পিউটাৰটো হ'ল ডিজিটেল কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰে সদায় বুজি পাব কি 0 আৰু 1 যে নহওক ডিজিটেল কম্পিউটাৰে টেক্সট ডাটা এণ্ড ইনষ্ট্ৰাকচন বথ ফ্ৰম ইউজাৰ
ইন দি ফৰ্ম অফ ডিজিট ইউজাৰৰ পৰা ডাটাবিলাক সংগ্ৰহ কৰে ডিজিটেল কম্পিউটাৰে আৰু এইখিনি কথা তোমালোকে গোটেইখিনি আৰু এইবিলাক আমি ডিজিটেল কম্পিউটাৰ ক'ত ব্যৱহাৰ কৰোঁ আমি তোমালোকৰ কামবিলাকৰ কাৰণে অৰ্থাৎ আমি কি বিল পেমেণ্ট বা সাধাৰণ যিটো অফিচৰ কাম সেইবিলাক আমি ক'ত কৰোঁ ডিজিটেল কম্পিউটাৰত কৰোঁ বা আমাৰ দৰমহা পাতিবিলাক আমি যেনেকৈ মেচিনত ৰাখি আছোঁ সেইবিলাক ক'ত ৰাখি আছোঁ ডিজিটেল কম্পিউটাৰত ৰাখি আছোঁ তাৰপিছত ধৰি লোৱা হ'ল তোমালোকে আৰু মানে এই এতিয়া আমি কম্পিউটাৰটো চলোৱাৰ সময়ত আমাৰ কি কথাৰ প্ৰয়োজন হ'ব বা কি আমাৰ থাকিব লাগিব এতিয়া কম্পিউটাৰটো মানে সেইটো কোৱা নাই তোমালোকে ভাবি আছে যে লাইন থাকি ল'ব লাগিব কিবা লাগিব সেইটো কথা মই কোৱা নাই মানে কি কম্পিউটাৰটো যদি আমি পৃথিৱীত থাকিব লগা হয় তাৰ কাৰণে আমাক কি লাগিব প্ৰথম কথাটো হ'ল কম্পিউটাৰৰ যন্ত্ৰপাতিখিনি পৃথিৱীত থাকিব লাগিব ছফ্টৱেৰখিনি পৃথিৱীত থাকিব লাগিব তাৰ উপৰিও কি থাকিব লাগিব কম্পিউটাৰ থাকিলে যেনিবা কম্পিউটাৰটো আমি ডেফিনেশ্যনত এনেধৰণে ক'লোঁ না অলপ আগতে যে কম্পিউটাৰ নেভাৰ ডু এনিথিং ইটছেল্ফ কম্পিউটাৰটো নিজে একো কৰিব নোৱাৰে গতিকে কম্পিউটাৰটোক নিজে যদি একো কৰিব নোৱাৰে কি কম্পিউটাৰটো কৰোৱাৰ কাৰণে আমাক কি লাগিব কোনোবা বা কিবা এটা আমাৰ মানে থাৰ্ড পাৰ্টি অৰ্থাৎ লাগিব মানে আমাৰ এটা ছেকেণ্ড পাৰ্টি এটা লাগিব এনেহেন কথাটো আৰু এতিয়া যদি তাৰ কাৰণে কি হ'ল উত্তৰটো হ'ল হিউমেন হয় অৰ্থাৎ আমি আৰু মানে কম্পিউটাৰৰ কোনে থাৰ্ড পাৰ্টি থাকিব আমি কি থাকিব লাগিব মানুহ থাকিবই লাগিব মানুহে যিহেতু কম্পিউটাৰ বনাইছোঁ মানুহ অবিহনে কম্পিউটাৰটো নাথাকে সেইটোৰ কাৰণে কোৱা হ'ব আমাৰ সেই পৰিৱেশটোৰ মানে বুজোৱাৰ কাৰণে শব্দ এটা ইউজ কৰা হৈছে হিউমেন ৱেৰ তাৰপিছত আহিল ফাৰ্মৱেৰ মানে উত্তৰটো হ'ল কি মানে মনত তৎক্ষণতে স্পীডত কৈ দিছোঁ মই কোম্পেনীবিলাক অৰ্থাৎ আমি তুমি একেলগে আমি দুইজনে যদি আমি ইউজ কৰিও থাকোঁ আমি ছফ্টৱেৰবিলাক বনাব নোৱাৰোঁ এটা সম্ভৱ কাম নহয় এতিয়া আমাৰ অপাৰেটিং চিষ্টেম বা অন্যান্য যিবিলাক ছফ্টৱেৰ আছে সেইবিলাক আমি পাইছোঁ যে সেইবিলাক বহুত কষ্টৰ পৰিণতিত পোৱা হৈছে যিয়ে নহওক গতিকে সেই ছফ্টৱেৰবিলাক কি থাকিব জীয়াই থাকিব লাগিব অৰ্থাৎ আমাৰ প্ৰয়োজনীয়বিলাক ছল্ভ কৰাৰ কাৰণে কোম্পেনীবিলাকে নিৰ্দিষ্ট পৰিমাণৰ ছফ্টৱেৰ দিব লাগিব অৰ্থাৎ তাৰ কাৰণে কি লাগিল সেইটো মানে এজনে কম্পিউটাৰৰ পাৰ্টছ বনোৱাটো সম্ভৱ নহয় গতিকে তাৰ কাৰণে কি লাগিল আমাক এই ফাৰ্মৱেৰ কোম্পেনী লাগিব যেন হাৰ্ডৱেৰ বুলি ক'লে আমি এতিয়া কি কথা গম পাম কম্পিউটাৰটো থাকিবৰ কাৰণে আমাক কি লাগিল হাৰ্ডৱেৰ বুলি ছফ্টৱেৰ হিউমেনৱেৰ আৰু ফাৰ্মৱেৰ যে হাৰ্ডৱেৰটো হ'ল তোমালোকে জানা বুলি মই কথাখিনি কোৱা নাই যে হাৰ্ডৱেৰ কাক কোৱা হ'ব হাৰ্ডৱেৰ কাক বুলি কোৱা হ'ব আমাৰ কম্পিউটাৰৰ যিটো মানে ফিজিকেল পাৰ্টছ অৰ্থাৎ হিউমেন মানুহ এটাৰ যেনেকৈ ফিজিকেল পাৰ্টছ থাকে কম্পিউটাৰৰ আমাৰ ফিজিকেল পাৰ্টছ আছে অৰ্থাৎ কম্পিউটাৰৰ যিবিলাক যন্ত্ৰপাতি আছে যন্ত্ৰপাতিবিলাক লোৱা ধামা প্লাষ্টিক বা যিয়ে নাথাকক সেই গোটেইখিনি কথাক একেলগে আমি কি বুলি ক'ম হাৰ্ডৱেৰ বুলি ক'ম হ'ল যে হাৰ্ডৱেৰ বুলি ক'লে আমি অৰ্থাৎ ফিজিকেল পাৰ্টছ অফ কম্পিউটাৰ ইজ কল্ড হাৰ্ডৱেৰ হৈছে এতিয়া আহিল তাৰ লগে লগে ছফ্টৱেৰ কাক কোৱা হ'ব ছফ্টৱেৰ বুলি কোৱাৰ লগে লগে আমাৰ ডেফিনেশ্যনটো বেছিভাগে আমি হয়তো গুৰুত্ব দিয়া নহয় ছফ্টৱেৰ হ'ল কিছুমান প্ৰগ্ৰাম সেই প্ৰগ্ৰামবিলাক লিখোঁতে আমি কিছুমান মানে কম্পিউটাৰে বুজি পোৱা ভাষাত লিখোঁ সৰু সৰু কোডৰ জৰিয়তে আৰু সেইবিলাক সৰু সৰু প্ৰগ্ৰামবিলাক লগ কৰি এটা আমি ডাঙৰ প্ৰগ্ৰাম বনোৱা হয় অৰ্থাৎ গ্ৰুপ অফ প্ৰগ্ৰামছ আৰু যিটো প্ৰগ্ৰাম কিছুমান এটা পাৰ্টিকুলাৰ প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় অৰ্থাৎ এইটো ক'লে হোৱাট ইজ ছফ্টৱেৰ বুলি কি ছফ্টৱেৰ ৰেফাৰ্ছ টু দি ছেট অফ ইনষ্ট্ৰাকশ্যন কম্পিউটাৰ প্ৰগ্ৰাম প্ৰচেছ এণ্ড এছ'চিয়েটেড ডকুমেণ্ট ফ্ল'ছ আৰু হুইচ ডেছক্ৰাইব দি প্ৰগ্ৰাম হাউ দে আৰ টু বি ইউজ অৰ্থাৎ এনেকৈ ক'ব পাৰা ছফ্টৱেৰ মিনছ এ কালেকশ্যন অফ প্ৰগ্ৰাম হুজ অবজেক্টিভ ইজ টু ইনহেঞ্চ দি কেপেবিলিটিজ অফ হাৰ্ডৱেৰ এইখিনি কথাও আমি ক'ব পাৰোঁ অৰ্থাৎ ছফ্টৱেৰ ইজ এ গ্ৰুপ অফ প্ৰগ্ৰাম
যিটো program used to solve a particular problem. তোমালোকে এইখিনি কথা অলপমান ভালদৰে মন কৰা, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ফেলেও পঢ়িব পাৰিবা। মই সুবিধা কৰি দিছো। আৰু এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰ পাছত এইখিনি আছে, এইখিনিও মাৰি লোৱা। যেনক এইখিনি এতিয়া তোমালোকে ভালকে পঢ়িব পাৰা। সফটৱেৰ বুলি ক'লে মোটামুটি এটা সম্যক ধাৰণা তোমালোকে পাব পাৰবা। সফটৱেৰ এতিয়া আহিল টাইপছ। সফটৱেৰ আমি টাইপছ বুলি ক'লে কম্পিউটাৰত সফটৱেৰ তিনি ধৰণৰ সফটৱেৰ পোৱা যাব। এটা সিস্টেম সফটৱেৰ, এপ্লিকেশন সফটৱেৰ, ইয়াৰ উপৰিও এটা সফটৱেৰ আছে ইউটিলিটি সফটৱেৰ। সেইটো আমি পিছত আলোচনা কৰিম। এটা ইয়াৰ লগে লগে আৰু এটা কথা কওঁ, এই যে সফটৱেৰ বা ইত্যাদি কথা আমি বনালো, সেইবিলাক প্ৰবলেমটো সলভ কৰোঁতে আমি কি কৰোঁ, প্ৰগ্ৰামিঙৰ জৰিয়তে লিখো। এটা প্ৰগ্ৰামিং বুলি ক'লে কথাষাৰ কি কওঁ, প্ৰগ্ৰামিং হ'ল কম্পিউটাৰৰ বুজি পোৱা ভাষা, যিটো ভাষাৰ জৰিয়তে আমি প্ৰবলেমবিলাক সলভ কৰোঁ। আৰু সেই সলভ কৰা প্ৰবলেমবিলাকক কি কৰিম, সৰু সৰু প্ৰবলেমবিলাক আমি লগ কৰি আমি এটা ডাঙৰ ধৰণে বুজিব পৰা এটা সফটৱেৰ বনাম। সৰু সৰু প্ৰবলেমবিলাক লগ কৰি এটা ডাঙৰ প্ৰবলেম মানে ডাঙৰ এটা কাম কৰিব পৰা হয়। সেইটোকে আমি কি বুলি ক'ব পাৰোঁ, সফটৱেৰ। সফটৱেৰ বুলি কোৱাৰ লগে লগে আমি কেনেধৰণে কাম কৰিম সেইটো হ'ল মানে কি ধৰণে বুজি পাম, এইটো হ'ল এটা ডাঙৰ কথা। এতিয়া সফটৱেৰ বুলি কোৱাৰ লগে লগে আমি কেনেধৰণে বুজি পাম বা কি কথা আমি বুজাম। সফটৱেৰ চকু দি দেখা পোৱা নাযায়, সেইটো হ'ল হাৰ্ডৱেৰক ইনেবল কৰি আমি কামবিলাক কৰি থাকোঁ। অৰ্থাৎ প্ৰগ্ৰেমিং বুলি কোৱাৰ লগে লগে আমি কি কথা বুজি পাম, যে প্ৰগ্ৰেমিংটো হ'ল এটা প্ৰবলেম সলভ কৰাৰ কাৰণে কম্পিউটাৰে বুজি পোৱা ভাষাৰ দ্বাৰা দি সেই বস্তুখিনি লিখা হয়। সেইখিনিকে আমি কি বুলি ক'ম, সফটৱেৰ, প্ৰগ্ৰামিং। প্ৰগ্ৰামিং সম্পৰ্কীয় কিছু কথা তোমালোকে পঢ়িব পাৰিবা। প্ৰগ্ৰামিং সম্পৰ্কে মই তোমালোক এটা টিপছ দিছোঁ। প্ৰগ্ৰেম কি এইখিনি কথা বুজি ল'ব পাৰা। ইয়াৰ পৰা সুন্দৰকৈ স্ক্ৰীনশ্বটটো মাৰি লোৱা। তাৰপাছত এইবিলাকো আছে কিছুমান প্ৰগ্ৰামিঙৰ কম্পিউটাৰ লেংগুৱেজ কি, এইটো আমাৰ প্ৰগ্ৰামিঙৰ ভিতৰতে পঢ়িব বা এইখিনি কথাও ল'ব পাৰা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আছে আৰু বহুত, যিয়ে নহওক। আমাৰ আৰু দুটা কথা আছে, কিছুমান ইউজৰ কথা আছে। ইউজ আমি কেনেকৈ কৰিম, কম্পিউটাৰটো ব্যৱহাৰ কোনখিনি ছেক্টৰত ব্যৱহাৰ কৰা হৈ আছে। এতিয়া কম্পিউটাৰ ছেক্টৰৰ ব্যৱহাৰটো ইয়াৰ পৰা আমি ক'ব পাৰোঁ। বেংক, ফাইনেন্স, কমাৰ্চ, মেনেজমেণ্ট, ইণ্ডাষ্ট্ৰী, কমিউনিকেশ্যন, যিয়ে নহওক ইয়াৰ পৰা চালেও তোমালোকে বুজিব পাৰিবা।
তার উপরিও কম্পিউটার আমি ক'ত দেখা পাওঁ এইখিনিও বুজি চাব পাৰা এতিয়া এইখিনি তুমি পঢ়া এতিয়া পৰৱৰ্তী ভিডিঅ'ত আৰু কেইটামান প্ৰশ্ন তোমালোকে সুধি আছা সুধা প্ৰশ্নকেইটা মই আলোচনা কৰি দিম আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা হয়তো কেতিয়াবা কি হ'ব তোমালোকৰ কামত লাগিব পাৰে ভিডিঅ'টোত কেতিয়াবাতো আৰু এনেই কথা কোৱা নহয় এটা গুৰুত্বপূৰ্ণ কথা কোৱাই হ'ব তোমালোকৰ আজি গুৰুত্বপূৰ্ণ কথাটো হয়তো ছাবস্ক্ৰাইব কৰি নথলে নাপাবা কাৰণ কিয় এইবিলাক বস্তু কেতিয়াবা সদায় যে লিংক এটা পাম আমি নাপাবও পাৰোঁ গতিকে কিন্তু যেতিয়া তুমি ছাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়াহ'লে তুমি অন্ততঃ মোবাইলটো অন কৰাৰ সময়ত এটা সময়ত সেইটো দেখা পাই যাবা গতিকে সেইটোৱে কথা তোমালোকে মন কৰবা সব ছাবস্ক্ৰাইব নকৰিলেও তোমাক লাগাখিনিতো কৰিব লাগে না তুমি লগাখিনি কথা নিজে চিন্তা কৰি চাবা হ'ব পৰৱৰ্তী ভিডিঅ'ত আৰু কেইটামান কথা মই কৈ আছোঁ যে যিসকলে প্ৰশ্ন উত্তৰখিনি বিচাৰি আছা তেওঁলোকক দি আছোঁ